বছর হল 2018 বা 19 সেই সময়ত আমার এই হাপাচৰত 3.5 কোটি লাখ টকাৰ এটা জিঅ'বেগৰ কাম দিছিল চৰকাৰে। এটা কিবা 3.5 কোটি কিবা এটা বড়ো জাতি আছিল ঠিকাদাৰ, নাম নাজানো, কিন্তু সি এদিন মাত্ৰ আহি তাৰ মানে গোটেই কামখিনি চেয়াৰমেন ছাৰৰ তত্ত্বাৱধানত চলিল। আমাৰ লংটো আছিল সেই সময়ত যে 1600 মিটাৰ কৰি দিব, কিন্তু অৱশেষত দেখা গ'ল যে 800 মিটাৰ কৰাৰ পিছত তেওঁ আৰু নকৰিল। আমি বিৰাট তেওঁক মানে অনুৰোধ জনালো যে কমপক্ষে ছাৰ আৰু 400 মিটাৰ মান কৰিলে আমাৰ ইয়াতে হাপাচৰ এম ই স্কুল এখন আছে, হাপাচৰ আয়ুষ্মান আৰোগ্য মন্দিৰ এখন আছে, মডেল অংগনবাদী কেন্দ্ৰ এখন আছে, এইখিনি আপাতত ৰক্ষা পাব। কিন্তু কৰিম বুলি সি আৰু ইয়াতে আহি কয় যে আপোনালোকৰ ভাগ্য ভাল, আমি মানে ব্ৰিজ চেংচন কৰিছোঁ। এই 15 বছৰ তেওঁ ব্ৰিজ চেংচন কৰিলে, কিন্তু আজিলৈকেতো আমি ব্ৰিজৰ মুখ দেখা নাপালোঁ। এইবাৰ আৰু দিব বুলি ক'লে। গতিকে এইজন বিধায়কে যি দুৰ্নীতি আমাৰ ইয়াত কৰিছে, গোটেই আমি জানো আমাৰ পুৰণা বাগবৰত যে তেওঁ ঠিকাদাৰ, তেওঁৰ খেলে পাৰ্চেণ্ট লাগে, সকলোক আমাৰ তেওঁৰ পাৰ্চেণ্ট লাগে, কাম আধাৰুৱা কৰি গুচি যায়। এইটো হ'ল তাৰ স্বভাৱ। এইবাৰ আমি তাক ভোট নিদিওঁ, সি যি দল লৈ নাহক কিয় আমি ভোট নিদিওঁ। আমি এইবাৰ যিয়ে আমাৰ মানে কাম কৰিব, ভাল এজন প্ৰাৰ্থী আমাৰ লাগে। এই দুৰাচাৰ ভ্ৰষ্টাচাৰী বিধায়ক আমাৰ নালাগে, আমি এইটো খাটাং কৈছোঁ। তেওঁ এই কিছুদিন আগতে একবাৰ ইয়াতে আহিছিল, আমি ক'লো যে এই চাব চেণ্টাৰখন যে আপুনি ইয়াতে চেংচন দিলে, নদীৰ গৰাহত পৰিল আৰু আপুনিতো বান্ধ নিদিলে। কয় নহয় আমি 5 লাখ টকা দিম, কিন্তু আজিলৈকে খবৰ নাই। তেওঁ 5 লাখ টকা দি এইখিনি উদ্ধাৰ কৰিব বুলি কৈছিল, তথাপিও খালি প্ৰতিশ্ৰুতি দিয়ে। তো সেইটো কথা প্ৰায় 6 মাহ মান হ'ল, কিন্তু কোনো ধৰণৰ খবৰ এতিয়ালৈকে নাপালোঁ। গতিকে তেওঁৰ নিচিনা প্ৰাৰ্থী আমাৰ নালাগে। আমি এইটো মানে গোটেই মন্দিয়াতে এটা আলোড়ন সৃষ্টি কৰিম যে তেওঁৰ নিচিনা প্ৰাৰ্থী আমাৰ দৰকাৰ নাই। চৰকাৰক আমি আৰু কি ক'ম, আমাৰ এই পাঁচপাৰা অঞ্চলত চৰকাৰেও গুৰুত্ব নিদিয়ে। গুৰুত্ব দিলেতো তথাপি কিছু কাম হ'লে হয়, কিন্তু ক'ত আমি চৰকাৰৰ ওচৰত দাবী জনালোঁ যে আমাৰ এই দুৰ্গম অঞ্চলত যাতে অলপ এই নদী বান্ধত অলপ সহায় কৰি আমাৰ এই কেন্দ্ৰকেইখন যিখনবিলাক আমি ক'লোঁ, স্কুল এখন আছে, তাতে 2খন স্কুল আছে, LP ME, মডেল অংগনবাদী এখন আছে, আৰোগ্য আয়ুষ্মান মন্দিৰ এখন আছে, নদীৰ পৰা প্ৰায় যা অৱস্থা। গতিকে এইখানে চৰকাৰে যাতে আমাক অলপ সহায় কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনালোঁ। আমাৰ এই নদী যেটা খহনীয়া অঞ্চলত আমাৰ যেটা নদী বান্ধৰ কাম আছিল 3.5 কোটি টাকাৰ, সেইটো কাম সম্পূৰ্ণ হোৱা নাই। বিধায়ক চেয়াৰমেন আলী নিজেই ঠিকাদাৰ আছিল, আধাৰুৱা কাম কৰি পইচা আত্মসাৎ কৰি লৈ গুচি গৈছে চেয়াৰমেন আলী ছাৰে। আৰু এতিয়া ইয়াতে নাহে। আমাৰ ওচৰত এটা আৰোগ্য মন্দিৰ আছে, সেইটোত আমি নদী বান্ধৰ কামটো সম্পূৰ্ণ হোৱা নাই, আধাৰুৱা হৈছে, সম্পূৰ্ণ কৰা নাই এতিয়ালৈকে। 1600 মিটাৰ কাম আছিল, 800 মিটাৰ কৰিছে আৰু গোটেইখিনি কৰা নাই। এতিয়া হাতৰ কাৰণে পইচা লৈ গুচি গৈছে। ঠিকাদাৰ চেয়াৰমেন ছাৰ নিজেই আছিল। নাই, আমি গম পাইছোঁ, আমি মানুহৰ মুখত শুনা পাইছোঁ যে চেয়াৰমেন আলী ছাৰ নিজেই ঠিকাদাৰ আছিল, বেলেগ ঠিকাদাৰ ইয়াত নাছিল। চেয়াৰমেন ছাৰ নিজেই কাম কৰিছে। কামত দুৰ্নীতি হৈছে, বহুত দুৰ্নীতি হৈছে কামত, কাম সম্পূৰ্ণ কৰা নাই। যিখিনি মানে কাম প্ৰতিৰোধ জিঅ'বানৰ ৰাস্তা ই কাম কৰিছিল, সেইখিনি মানে ভাঙা নাই, আৰু যিখিনি কৰা নাই সেইখিনি ভাঙি গৈছে। কাম নকৰ মানে আমাৰ জিলা ঘৰ বাৰী চব নদী ভাঙি লৈ যাই আছে। হয়তো মইতো ভাবো গৈছিল ইয়াত মানে আমাৰ একদম নদীৰ কাষতে, মোটামুটি কিমান দূৰ হ'ব, 10 হাত মান দূৰ হ'ব। এটা হাপাচৰ আৰোগ্য মন্দিৰ হয়, ঘৰৰ কবত পৰি আছে। খবর নাই, রাস্তাঘাট নাই, বাড়ি ঘর নাই, আমরা গাছতলা থাকি, আঙ্গরার অত্যাচার করে বেশি। না আমরা ভোট দিব না, না গেলে নদীতে বাঁচতেছি, নদীতে থিয়ে দিব। হিমন্ত না তো শেরমান ভোট দিব না, হিমন্ত লইয়া অগর আমরা ভোট দিব না, আঙ্গুর খবর নাই না, আমরা ভোট দিয়ে কি করবো? ভোট আমরা কোন দেই সেটা আঙ্গুর ব্যক্তিগত, আমরা ব্যক্তিগত হিসেবে ভোট দিব। আনারা তো দেখতে আছেন অবস্থা, আমরা নদীর পারে থাকি হেরে যদি আমরা জায়গা না পাই,
আঙ্গুর যদি খবর বার্তা না নাই আমরা বিক্ষোভ হম না কি হমু আঙ্গুর বিক্ষোভ সময় আইছে আমরা বিক্ষোভ হমই তো নদীর উপরে দলং লাগে না নাই? দলং না দলং দেন না তো হিমন্ত দেন না তো আঙ্গুর খবরই নেই না আর দলং দিব আপনার বিধায়ক চেয়ারম্যান এলে আহমেদ দলং দেওয়ার কথা কইছিলেন না নাই? কইছিল কিন্তু দেয় নাই কি কর? নদী ভাঙ্গা শেষ হয়ে গেছে খবরই নেই না